হেল্ল' গাইছ, মই ধৰা ক'ব বিচাৰিছোঁ আমাৰ জুবিন দা আমাৰ এজন গায়ক হয়, শিল্পী হয়। তেখেতে ইমানখানে গান গালে বা হেৰি কৰিলে, তেওঁ মুক্ত পাব না নাপায় সেই বস্তুটো আমাক লাগে। মুক্তটো আমাক লাগে। এতিয়া যেনেকৈ নহওক যে তেওঁ ইমানখানে ভাল মানুহ এটা যে মুক্তটো পোৱাটো মই ৰাইটটো মই বিচাৰোঁ। মই কোনো ৰাজনীতিৰ কথা কোৱা নাই বা কোনো চেমকানো কোনো বা হেৰি কথা মই কোৱা নাই। এই ভুলটো কাই কৰিছে, কোনে কি কৰিছে, সেই ভুলটো আমাক শুধৰাই ল'ব লাগে। আৰু যোনে এই কামটো কৰিছে, জুবিন দাক লৈ কিনে ছিংগাপুৰত গ'লে এই কামটো কৰিছে, তেওঁলোক অতি পানিছমেণ্ট পোৱাটো দৰকাৰ। এইটো গাইজ আপোনালোকে চিন্তা কৰি আপোনালোকে চাব। তেওঁ যিমানে কষ্ট কৰি পেলাই কৰিছে, ইমানখানি আজি ইমানখানি কৰিছে, তেওঁৰ নামত একোৱেই নাছিল। তেওঁ মানুহজন যেতিয়া জীয়াই আছিল তেতিয়া থাকোঁতে কোনো কায়ো বিচাৰা নাছিল, তেওঁক মানে সেইদিনা গুৰুত্ব দিয়া নাছিল। এতিয়া বৰ্তমান জুবিন দা ফেমাছ। মোৰ হিচাপত জুবিন দাৰ যিখিনি প্ৰাপ্য কাম, মানে যিখিনি বস্তু পাব লগা, মানে দৰকাৰী মানুহ, তেওঁ যি কাম কৰিছে ভালে কাম কৰিছে, বেয়া কাম কৰা নাই এটাও। জীয়াই থকা কেইদিন চবখানি কৰিছে, কোনো বাধা নাই, কোনো হেৰি নাই। তেওঁ খালী এটা বস্তু খালী মোক লাগে, তেওঁ ন্যায় লাগে। তেওঁৰ কথা আমাক ন্যায় লাগে। জুবিন দা কি কৰিছে আমি তেওঁক ন্যায় লাগে। ন্যায় নাপালে এইটো কিন্তু কথাটো অলপ বেয়া হ'ব। কাৰণ কিয়, জুবিন দা এজন ভগৱানতকৈ বেছি ভগৱান। আমি ভগৱান দেখা নাই, কিন্তু জুবিন দা ভগৱান বুলি ভাবোঁ। আৰু ভগৱানক চাব লাগিলে আমি সেৱা কৰোঁ ঠিকে, মহাদেৱক সেৱা কৰোঁ, হনুমানক সেৱা কৰোঁ। মই মহাদেৱৰ সোমবাৰ মানুহ আৰু মঙলবাৰটো মই হনুমানক মানো। কিন্তু এতিয়া বৰ্তমান কি হ'ব জানেনে ৰাইজ, ভগৱান আমাৰ তলতে আছে। যেনেকুৱা জুবিন দা, আব্দুল কালাম, তেখেতে দেশৰ হৈ কৰিছিল। তেখেতসকলে কোনো পাৰ্চনেলি কৰা নাছিল। জুবিন দা, আব্দুল কালামক তেখেতসকলে সদায় নিজক চাই কৰা নাছিল, দেশৰ হৈ কৰিছিল। গাইজ, এইটো নাপাৰিব যে জুবিন দা আমাৰ কথা নাই। জুবিন দা আমি জীয়াই থাকাক গেলি, মই জীয়াই থাকিলে জুবিন দা মোৰ লগত আছে। এতিয়াও মোৰ মনত আছে জুবিন দা আছে। মই কেতিয়াও নাভাবোঁ জুবিন দা নাই বুলি। জুবিন দা মোৰ লগত আছে। জুবিন দা লগ কৰিব নোৱাৰিম, মই কথা পাতিব নোৱাৰিম, কিন্তু জুবিন দা মোৰ লগত এতিয়াও বৰ্তমান আছে। গাইজ, অসমীয়া আৰু মুছলিম হিন্দু বুলি কোনো কথা নাই। জুবিন দা কোনোদিনে আন পোৱাৰ কথা নাছিল। অসমীয়া হওক, মুছলিম হওক, হিন্দু হওক, কোনো স্বাৰ্থ প্ৰকাশ নাছিল। মই এখন চাহ দোকানী হয়, মই বহুত ডাঙৰ চাকৰি নকৰোঁ। মই যেতিয়া হোটেলত কাম কৰোঁ, জুবিন দাৰ এতিয়া মোক গম পাইছিলোঁ, জুবিন দাৰ এতিয়া হোটেলত পৰঠা খাই গৈছিল, আলু পৰঠা। আৰু জুবিন দাই এনেকুৱা মানুহ, কোনো ডাঙৰ হোটেলত ভাত খাব নাযায়, চাহ খাব নাযায়। তেওঁ সৰু সুৰা হোটেলত ভাত খাই ভাল পায়। কিয় জানে? সৰু সুৰা হোটেলত ভাত খালে চব বস্তু ফ্ৰেছ পায়। আজি কিনিছে কালি এইটো বস্তু বিকিব নোৱাৰে, ফ্ৰিজ নাথাকে, কিবা নাথাকে, গতিকে নৰ্মেল বস্তু খাইছিল। ডাঙৰ ডাঙৰ হোটেলত যায় চিকেন ম'ম', পক ম'ম' কিবা কাৰণে তেখেতে খোৱা নাছিল, তন্দুৰী ভাত মাংস খোৱা নাছিল। চিম্পুল বস্তু, যি বস্তু পাইছিল চিম্পুলকৈ খাইছিল। তেওঁ সৰু সুৰা মানুহকে চিনি পাইছিল, ডাঙৰকো চিনি পাইছিল। ডাঙৰ মানুহ তাতে বেছি সময় নাথাকে, সৰু মানুহ তাতে বেছি লগ কৰে। ডাঙৰ মানুহ যদি আধা ঘণ্টা কথা পাতে, সৰু মানুহ তাতে 1 ঘণ্টা কথা পাতে। কিয় জানে? সৰু মানুহ সৰুৰ পৰা ভাল পাইছিল। বহুত কষ্ট কৰি ডাঙৰ হৈছে, কষ্টত ডাঙৰ হৈ পেলাই আজি এইখিনি হৈছিল। তেওঁক নাপাহৰিব, তেওঁৰ কথা পাহৰি নাযায় আপোনালোকে। বোলে জুবিন দা পাহৰি যাম, 6 মাহ হ'ল 5 মাহ হ'ল, যদি পাহৰি নাযাব। জুবিন দা হৈ থাকিব সদায়। জুবিন দা আমাৰ ঘৰত থাকিব।
গতিকে আপোনালোকে গাইজ জুবিনৰ কথা নাপাহৰি নাযাব। এই মনত ৰাখিব যে জুবিন দা আমাৰ লগত সদায় আছে। কোনোবাই পাহৰিলেও আপুনি নাপাহৰিব গাইজ। জুবিনৰ কথা নাপাহৰিব যে জুবিন দা আমাৰ লগত আচত নাই, জুবিন দা আমাৰ লগত সদায় আছে। আন কাৰোবাৰ কথা শুনি কাম নকৰিব, নিজৰ কথা ভাবিব যে জুবিন দা আমাৰ লগত আছে। হেল্ল' গাইজ, কিবা আজি ভুল হৈছে মোৰ মাফ কৰি দিব, এইখিনি মই ক'লোঁ আৰু।